নমস্কাৰ গুড মৰ্নিং 18ৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ গুৱাহাটী মহানগৰীত আজি চিটি বাছৰ নাটনিৰ আশংকা পৰিবহণ বিভাগে জব্দ কৰিছে 60খনৰো অধিক চিটি বাছ জব্দ কৰাক লৈ নিশা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি উৰে নিশা অৱৰোধ কৰিলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বেতকুছিৰ কামৰূপ জিলা মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ বিভিন্ন অজুহাত দেখুৱাই পৰিবহণ বিভাগে জব্দ কৰিছিল 60ৰো অধিক চিটি বাছ পুৱালৈ চিটি বাছসমূহ এৰি দিয়া নাই পৰিবহণ বিভাগে যান বাহন আইন উলংঘাৰ অভিযোগ আনি জব্দ কৰিছিল বাছসমূহ চালক হেণ্ডিমেনৰ অভিযোগ জৰিমনা সংগ্ৰহৰ বাবে অনৈতিকভাৱে জব্দ কৰিছে বাছসমূহ চালক হেণ্ডিমেনৰ প্ৰতিবাদৰ মাজতে 4খন চিটি বাছ এৰি দিয়াত অধিক উত্তেজিত হৈ পৰে প্ৰতিবাদী চালক হেণ্ডিমেন বাছ 4খনৰ মালিকৰ সৈতে মিটিৰালি কৰি নিখাই বাছ 4খন এৰি দিয়া আৰু অভিযোগ গতিকে এতিয়া যেহেতু বাছ চালকসকলে হেণ্ডিমেনসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি পুনৰ এবাৰ জনাইছো যে পৰিবহণ বিভাগৰ কাৰ্যালয় সন্মুখতে প্ৰতিবাদ নিশাৰ ভাগতো তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল জৰিমনা সংগ্ৰহৰ বাবে চিটি বাছ জব্দ কৰাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে আৰু 60খনৰো অধিক চিটি বাছ যেহেতু পৰিবহণ বিভাগে জব্দ কৰিছে এটা কথা হ'ল আজিৰ দিনটোত হয়তো চিটি বাছ নাটনিয়ে দেখা দিব হয়তো আজি যাতায়াত কৰিবলৈ অসুবিধাৰ সৃষ্টি হ'ব আপোনাৰ গতিকে আজিৰ দিনটোত কাৰণ চিটি বাছৰ নাটনি আশংকা এতিয়া দেখা দিছে এইভাবে কাৰণ 60খনৰো অধিক চিটি বাছ যেহেতু ইতিমধ্যে আবদ্ধ কৰি ৰখা হৈছে আৰু পৰিবহণ বিভাগে 60ৰো অধিক চিটি বাছ আবদ্ধ কৰি ৰখাৰ ফলত এনে ধৰণে এক সমস্যাৰ সৃষ্টি হ'ব পাৰে উৰে নিশা অৱৰোধ কৰিলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ চালক আৰু হেণ্ডিমেনসকলে তেওঁলোকে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে নিউজ 18ৰ এক্সক্লুসিভ খবৰ এই মুহূৰ্তত আমি জনাইছো আমি আসলে কিয় ইমান টেনশন লৈছা ইমানখিনি জনজাত হৈ আছে গুৱাহাটীত তেওঁলোকৰ সেই বিষয়ে কোনো কিন্তু চিন্তা কৰা নাই তেওঁলোকৰ এটা ব্যক্তিগত বাহনখিনি যি চলি আছিল সেইখিনিক বাদ দিয়ে আৰু এক্সট্ৰা কৰি 300খন বাছ চলাইছে এতিয়ালৈ ৰাস্তাবিলাকৰ কি কণ্ডিশ্যন বা কেনেকুৱা ট্ৰাফিক জাম হৈছে সেইবিলাক কোনো ধৰণৰ চিন্তা তেওঁলোকৰ চৰ্চা নাই কেৱল চলাব লাগে আজি সেই 300খন বাছ চলোৱাৰ কাৰণে আজি আমাৰ এই গাড়ীখিনি আনি এনেকৈ বন্ধ কৰি দিছে হয়তো কাইলৈ কিজানি ছাছপেনশ্যনতো দি দিব যে 3 মাহলৈ গাড়ী এখন ছাছপেনশ্যন হৈ থাকক আমাৰ ধুনীয়া কৰি গাড়ীখিনি তেওঁলোকে আনাখিনি যাতে ৰাস্তাত চলাব পাৰে সেনেকুৱা ব্যৱস্থাবিলাক কৰি আছে আমাৰ অৱস্থা একদম বেয়া হৈ যাব যদি তেওঁলোকে বিচাৰে যে আমাৰ গাড়ীবিলাক মানে নচলাওঁ আমাৰ বেংকৰ কিস্তিবিলাক মাৰি দিয়ক গাড়ীবিলাক তেওঁলোকে লৈ লওক আমাৰ এইবিলাক গাড়ীয়ে লৈ লওক নতুন গাড়ী আৰু আনাৰ কি কথা আছে তেওঁলোকে এটা ষ্টপেজ আপোনাৰ আজিলৈ ষ্টপেজখিনি ক্লিয়াৰ কৰি দিব নোৱাৰিলে পেচেঞ্জাৰ এটা ভালকৈ বহিব ভালকৈ উঠিব এনেকুৱা ষ্টপেজ নহ'লে আজি আপুনি পল্টন বজাৰ চাওক আপোনাৰ ষ্টপেজ নাই এতিয়ালৈ হোৱা নাই আপোনাৰ এইখিনি গণেশগুৰি এইটো চাইডে আছে এইটো পাৰে নাই ফুটব্ৰিজ কেইখন বনাই থৈ দিছে আপোনাৰ তাতে গাড়ী ৰখাব জগা নাই আমাৰ প্ৰাইভেট গাড়ীখিনি আৰু তাৰে ওপৰত আপোনাৰ 300খন বাছ আহিলে ক'ত ৰখাব তেওঁলোকেহে আপোনাৰ পৰিকল্পনাবিলাক কৰিব পাৰিব গভৰ্ণমেণ্ট আছে ৰাইজক সুৰক্ষা দিব নোৱাৰে পৰিৱেশটো কোনি থাকিব লাগে গভৰ্ণমেণ্টে আমাৰতো চিটি বাছ সিহঁতৰ ড্ৰেছ নাই একো নাই প্ৰাইভেট আমি ড্ৰেছ পিন্ধিব লাগিব টিকট দিব লাগিব সিহঁতৰ টিকট নিদিয়ে একো নিদিয়ে সিহঁতৰ একো প্ৰতিবাদী নাই কিন্তু আমাৰ প্ৰতিবাদী আছে আমাৰ 75 টকা মালিকে পায় সিহঁতৰ 25 টকা পায় হঠাৎ আপোনাৰ তাৰমানে 50খনলৈ গাড়ীয়ে একেলগে তাৰমানে ভুল কৰিলে নেকি বাকীকেইদিন কৰা নাছিল আজি অকল ভুল কৰিলে সেনেকুৱা আমাৰ অনুভৱ হৈছে যে গোটেইখিনি গাড়ী একেলগে লৈ আহিছে তেওঁলোকে আৰু ইয়াৰ মেইন উদ্দেশ্যটো এটাই যে CNG গাড়ীখিনি তেওঁলোকে চলাব লাগে এইখিনি গাড়ী কাইলৈ হয়তো পাৰ্মিট ভাইলেশ্যন দেখাই আপোনাৰ ড্ৰাইভাৰজনক 3 মাহলৈ ছাছপেনশ্যন কৰি গাড়ীখিনি বহাই দিব লাগে ডিউটি তেওঁলোকৰ গাড়ীখিনি চলাব লাগে মেইন উদ্দেশ্য হ'ল সেইটো আপোনাৰ তাৰ ওপৰঞ্চি হ'ল আপোনাৰ গাড়ী মোৰ গাড়ীখনে আজি আপোনাৰ পিকনিকৰ পৰা অহা গাড়ী এখন ৰিজাৰ্ভ কৰি অহা গাড়ী পিকনিকৰ মানুহজন নামিছে আপোনাৰ সেইখন গাড়ী নন ষ্টপত নামাৰ কাৰণে ষ্টপেজত নমনাৰ কাৰণে মানে সেইখন গাড়ীও আজি লৈ আহিছে আহি মোক 12,000 টকাৰ এটা ফাইন দিছে এতিয়া আপোনালোকে চিন্তা কৰক যে কেনেকুৱা পৰিস্থিতিত গাড়ীবিলাক তাৰমানে আমি চলাব লগা হৈছে এইখন চৰকাৰৰ দিনত আৰু প্লাছ এই দ্বিতীয় অফিচৰ মানুহখিনিও অকণমান চিন্তা চৰ্চা নকৰে তেওঁলোকক কেৱল ফাইন লাগে টেক্স কালেকশ্যন কৰিব লাগে সেইটোৱে উদ্দেশ্য আৰু আপোনাৰ ইয়াৰ পৰা হৈছে কি 4খন গাড়ী আপোনাৰ ওলাই লৈ গুচি গ'ল মই জনা বন্তৰা তাৰপিছত আপোনাৰ আৰু কিবা এনেকুৱা আছে ফটো আছে গাড়ী তো সেইকেইখন গাড়ী ওলাই লৈ গ'ল আপোনাৰ দ্বিতীয় মেনেজ হৈ আছে এইবিলাক ক্ষেত্ৰত তেওঁলোকে পইচা পাতি লৈছে বা কিবা এটা আণ্ডাৰষ্টেণ্ডিং আছে তেওঁলোকৰ গাড়ী ওলাই লৈ গৈছে তো সেনেকুৱা আৰু এই গোটেই কথাখিনি জানিবৰ বাবে আমি আমাৰ সাংবাদিক বলেনৰ সৈতে সংযুক্ত হৈছো
উৎপল হালৰ সৈতে সংযুক্ত হৈছো ক্ষমা কৰিব আমি উৎপল হালৰ সৈতে সংযুক্ত হৈছো এই মুহূৰ্তত উৎপল আপুনি আমাক জনাওক যে যেহেতু তেওঁলোকৰ যিখিনি অভিযোগ তেওঁলোকে আচৰিত হৈ পৰিছে যে এখন দুখন নহয় 60খনকৈ বাছ আবদ্ধ কৰি ৰখা হৈছে এবাৰলৈ পৰিবহণ বিভাগে চিন্তা নাই কৰা নেকি যে আজিৰ দিনটোত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে পৰিবহণ বিভাগৰ অভিযোগ হৈছে তেওঁলোকৰ হাতত নথিপত্ৰ বা অনৈতিক বা যিকোনো যিখিনি কথা তেওঁলোকৰ আছে এওঁলোকৰ অভিযোগ আছে হয়তো তেওঁলোকে কিবা মিলা মিছাৰ বাবে ৰাখি থৈছে গতিকে গোটেই কথাখিনি আপোনাৰ দৃষ্টিত বা আপুনি কথা পতাৰ পিছত আৰু কি কথা জনা গৈছে অধিক জানিম হয় পাপৰি ইতিমধ্যে আপুনি সেই কথা উল্লেখ কৰিছে আৰু আমি নিশাৰ ভাগত বাতৰি সংগ্ৰহ কৰিছিলোঁ যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দিয়া হৈছিলে চালক আৰু হেণ্ডিমেনসকলৰ দ্বাৰা কিয়নো তেখেতসকলৰ 60খনকৈ বাহন যোৱাকালি সন্ধিয়াৰ ভাগত অভিযান চলাইছিলে জিলা পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট দলে আৰু এনফৰ্চমেণ্ট দলে অভিযান চলোৱাৰ পিছত 60খনকৈ বাহন জব্দ কৰিছিলে গুৱাহাটী মহানগৰীৰ 97টা যি বাছ ষ্টপেজ আছে 97টা বাছ ষ্টপেজৰ পৰা আৰু তেতিয়াৰ পিছতে তেখেতসকলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছিলে যে চালকসকলে নিশাই এই স্থানত আহিছিলে আৰু তেখেতসকলে আমাক মুকলিকৈ কৈছিলে যে আমাৰ সকলো নথিপত্ৰ আছে তাৰ পিছতো আমাক কিয় জৰিমনা বিহিছে আৰু যদি জৰিমনা বিহাৰ পিছত নিশাৰ ভাগতে বাহনসমূহ মুকলি কৰি নিদিয়ে ওৰে নিশা প্ৰতিবাদ কৰিম বুলি কৈছিলে কিন্তু যিহেতু নিশা ঠাণ্ডা আছিল আৰু নিশা তেখেতসকলে প্ৰতিবাদ কৰিছিলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিলে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়া আহি ছত্ৰভংগ দিয়ে কিন্তু এতিয়াও বাহনসমূহ মুকলি কৰি দিয়া নাই বাহনসমূহ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সমূহভাগত আছে কিন্তু তেখেতসকলে মুকলিকৈ প্ৰশ্ন উত্থাপন কৰিছে বা অভিযোগ উত্থাপন কৰিছে সকলো নথিপত্ৰ তেখেতসকলৰ হাতত মজুত আছে তাৰে পিছতো তেখেতসকলক জৰিমনাৰ ওপৰত জৰিমনা বিহা হৈছে আৰু সমান্তৰালভাৱে জৰিমনাই বিহাই নহয় বাহনসমূহ জব্দ কৰা হৈছে বাহনসমূহ জব্দ কৰাৰ আৰু দুটা কাহিনী তেখেতসকলে লুকাই থকা বুলি উল্লেখ কৰিছে চৰকাৰে নতুনকৈ 300খন বাছ ক্ৰয় কৰিছে তাৰে 100খন CNG 100খন ইলেক্ট্ৰনিক আৰু 100খন ডিজেল চালিত বাছ ইতিমধ্যে CNG বাছ 1 জানুৱাৰীত মুকলি কৰি দিছে আৰু এই CNG বাছসমূহ এতিয়া গুৱাহাটী মহানগৰীত যিহেতু চিটি বাছৰ সংখ্যা পূৰ্বতে অধিক আছিলে 600খন চিটি বাছৰ পাৰ্মিট আছিলে আৰু এতিয়া নতুনকৈ 100খন বাহন আনিছে এই 100খন বাহনৰ এতিয়া পাৰ্মিট ক'ৰ পৰা দিব সেইবাবে এতিয়া পুৰণি যিসমূহ বাহন আছে এই যি ব্যক্তিগত খণ্ডৰ বাহনসমূহ আছে সেই বাহনসমূহ যদি জব্দ কৰি সিজ কৰি দিয়া হয় তেতিয়াহ'লে সেই যি পাৰ্মিট আছে পাৰ্মিটখন বাতিল হ'ব আৰু পাৰ্মিট বাতিল হ'লে তেতিয়া চৰকাৰৰ যি নতুনকৈ 300খন বাহন আনিব সেই 300খন বাহন চৰকাৰে ৰাজপথত চলাব পাৰিব নহ'লে এই যি 300খন বাহন ইতিমধ্যে ক্ৰয় কৰা হৈছে সেই বাহনসমূহ মহানগৰীৰ ৰাজপথত চলিব নোৱাৰে কাৰণ যিহেতু ৰাজপথৰ ভৰৰ কথা আছে ৰাজপথত একো ধৰণৰ পাৰ্মিট নাই এই 300খন বাহনৰ নতুনকৈ অনুজ্ঞাপত্ৰ দিবলৈ অলৰেডি যদি চাওঁ এইসমূহ বাহনৰ পাৰ্মিট আছে যিসমূহ ব্যক্তিগত এতিয়া ব্যক্তিগত বাহনসমূহক যদি জৰিমনা বিহে বা জব্দ কৰে বা পাৰ্মিট কেঞ্চেল কৰে বা ড্ৰাইভাৰক ছাছপেনশ্যন কৰে এক প্ৰকাৰ হাৰাশাস্তি ভুগি আহে তেতিয়াহ'লে কিন্তু তেখেতসকলে এই বাতিল কৰিবলৈ বাধ্য হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ যি 300খন বাহন থাকিব সেই 300খন বাহনে পাৰ্মিট প্ৰদান কৰিবলৈ সক্ষম হ'ব সেইটো এটা প্ৰথম কাৰণ আৰু দ্বিতীয় কাৰণ হৈছে যে ৰাজহ সংগ্ৰহ দিশ দোহাই দিয়া হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজহ লাগে আৰু ৰাজহ সংগ্ৰহৰ বাবে তেখেতসকলে যি ধৰণৰ আইন অমান্য কৰিছিলে সেই আইন অমান্য কৰাৰ বাবে তেখেতসকলক জৰিমনা বিহা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত জব্দ কৰা হ'ব এই দুটা দিশ প্ৰথম পৰ্যায়তে ওলাই পৰিছে যে প্ৰথম পৰ্যায়ত 300খন বাহন অনা হ'ব 100খন বাহন ইতিমধ্যে CNGত চলিত হৈছে মহানগৰীত আৰু সেই যি 100খন বাহন ইতিমধ্যে চলাচল কৰি আছে তাৰ কিন্তু অনুজ্ঞাপত্ৰ নাই বুলি ইতিমধ্যে এই যিসমূহ বাহন জব্দ কৰিছিলে তাৰে চালক হেণ্ডিমেনসকলে উল্লেখ কৰিছে যে তাৰ অনুজ্ঞাপত্ৰ নাই অৰ্থাৎ এই নতুনকৈ 100খন বাহনক কোনো কাৰণতে অনুজ্ঞাপত্ৰ দিব নোৱাৰে এতিয়া সেই পুৰণি যি বাহন আছে পুৰণি বাহনৰ পৰা অনুজ্ঞাপত্ৰ কৰ্তন কৰি নতুন বাহনসমূহক অনুমতি দিব তাৰে পিছতহে এই মহানগৰীত CNG বাছে হওক বা ইলেক্ট্ৰনিক বাছে হওক বা ডিজেল চালিত বাছে হওক এইসমূহ চলাচল কৰিব কিন্তু নিশা যিহেতু পৰিস্থিতি উত্তপ্ত হৈ পৰিছিলে সতীৰ্থই দেখুৱাব যিমান দূৰলৈকে পাৰে সতীৰ্থ কেমেৰা লেন্সত আবদ্ধ হয় প্ৰায় ইয়াতে 60খনতকৈ অধিক বাহন আছে আৰু প্ৰতিখন বাহনে ইয়াতে শাৰী শাৰীকৈ আছে আৰু আজিৰ দিনটোত যদি চোৱা যায় মহানগৰবাসী কিছু জমৰ যাতনা ভুগিব লাগিব কাৰণ এখন বাহনত 40জনকৈ যাত্ৰী আহা কৰে 60খন বাহনত যদি সেই সংখ্যা ক'বলৈ যাওঁ তেতিয়াহ'লে সেই সংখ্যা হ'ব 2400 অৰ্থাৎ এবাৰ তেখেতসকলে 2400 যাত্ৰী ৰাতিপুৱাৰ ভাগতে হয়তো অহা যোৱা কৰিব পাৰিলে হয় 97টা ষ্টেচন আছে গুৱাহাটী মহানগৰীত সেয়া লাগিলে বশিষ্ঠ চাৰিআলিৰ পৰাই পল্টন বজাৰ হওক বা জালুকবাৰীৰ পৰাই 7 মাইললৈ হওক বা লংকেশ্বৰে হওক বা নাৰেংগী হওক নুনমাটি সকলো স্থানৰ পৰা যিহেতু বাছসমূহ আনিছে মোৰ পিছফালে থকা এইখন বাছ হৈছে বশিষ্ঠ মন্দিৰৰ পৰা আদাবাৰীলৈকে যোৱা বাছ অৰ্থাৎ প্ৰতিটো লাইনৰে বাছে আজি ভাড়া মাৰিব পৰা নাই যিহেতু জব্দ কৰি ৰাখিছে আৰু সমান্তৰালভাৱে এই 60খনে নহয় এইসকল বাহনৰ লগত অন্য যিসমূহ বাহন আছে তেখেতসকলেও আজি বাহন নচলাই বুলি এক প্ৰকাৰ উল্লেখ কৰিছে আমি যি কথা পাতিছিলোঁ তেখেতসকলে সেই কথা উল্লেখ কৰিছে আৰু জিলা পৰিবহণ কাৰ্যালয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পূৰ্বৰ আৰু এতিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এনেদৰে আবদ্ধ হৈ পৰিছে শাৰী শাৰীকৈ ৰখা হৈছে বাহনসমূহ
যেনিয়ে চোৱা যায় তেনিয়ে এতিয়া বাহনেৰে ভৰি পৰিছে মই উল্লেখ কৰিছোঁ পুনৰ যে 2 তাৰিখত তেখেতসকলে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে আৰু সমান্তৰালভাৱে চালক হেণ্ডিমেনসকলেও সেই কথাই প্ৰতিমন কৰিছে প্ৰথম কথা হৈছে যে ৰাজহ সংগ্ৰহত গুৰুত্ব আৰোপ কৰিছে জিলা পৰিবহণ বিভাগক যদিহে চোৱা যায় মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা যিগৰাকী জিলা পৰিবহণ মন্ত্ৰী আছে এটা কথা কওক যে এই গোটেই কথাখিনি বুজি পালো প্ৰত্যেকৰে নিজৰ নিজৰ যেহেতু আছে কথা আছে তেওঁলোকৰ কাৰণ আছে যিয়ে নহওক উৎপল পৰৱৰ্তী বাতৰিত আপোনাৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমি ইতিমধ্যে পুনৰ এবাৰ আপোনালোকক জনাব বিচাৰিছো যে চিটি বাছৰ সংকট আজিৰ দিনটোত হয়তো দেখা দিব কাৰণ ইতিমধ্যে বহুখিনি কথা উত্থাপন হৈছে কিন্তু চিটি বাছ চালক আৰু হেণ্ডিমেন সকলেও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ বিৰতিৰ পাছত উভতি আহিছো মহানগৰ আৰক্ষীৰ জালত মানৱ সৰবৰাহকাৰী চক্ৰটোৰ 2 সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত কুখ্যাত আনোৱাৰ হুছেইন আৰু ৰাজেশ ভাই পেটেল প্ৰেমত বন্দী কৰি মুম্বাইলৈ সৰবৰাহ কৰে যুৱতী বিয়াৰ প্ৰস্তাৱ দি ৰেড লাইট এলেকাত বিক্ৰী কৰিছিল এগৰাকী যুৱতীক মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে যুৱতীগৰাকী ধৃত আনোৱাৰে সৰবৰাহ কৰিছিল যুৱতীগৰাকীক মহানগৰী বৈশিষ্ট্য চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক 2020 চনত প্ৰথমবাৰৰ বাবে চিনাকি হৈছিল এগৰাকী ভুক্তভোগী যুৱতীৰ সৈতে আৰু যুৱতীগৰাকীক এটা এনজিঅ'ই শেহতীয়াকৈ পুনৰ যুৱতীগৰাকীক প্ৰলোভন দি পুনৰ লৈ যোৱা হয় যুৱতীগৰাকী সেই সময়ত দায়িত্ব লৈছিল এটা এনজিঅ'ই শেহতীয়াকৈ পুনৰ যুৱতীগৰাকী প্ৰলোভন দি পুনৰ লৈ যোৱাৰ অপচেষ্টা কৰে আনোৱাৰে গতিকে এনেধৰণে মানৱ সৰবৰাহকাৰী সক্ৰিয় হৈ আছে আমি পুনৰ এবাৰ এই কথা উল্লেখ কৰিব পাৰোঁ যে অসমত মানৱ সৰবৰাহকাৰী এনেধৰণে সৰব হৈ আছে কাৰণ ইয়াৰ পূৰ্বতো আমি বহু ঘটনা দেখিছোঁ বহু ধৰণে এনেধৰণে মহিলাক লৈ যোৱা দেখিছোঁ বা বিভিন্ন স্থানৰ পৰা হাৰিয়ানা হওক বা বিভিন্ন স্থানৰ পৰা সেইসকল মহিলা সেইসকল যুৱতীক উদ্ধাৰ কৰাৰ ঘটনা আমি ইতিমধ্যে বহুবাৰ দেখি আহিছোঁ তাৰ মাজতে আন এটা ঘটনা পুনৰ কৈছোঁ যে এই ঘটনাটো এগৰাকী যুৱতীক যিহেতু তেওঁক প্ৰলোভন দি লৈ যোৱা হয় পাছতে মহাৰাষ্ট্ৰত বিক্ৰী কৰি দিয়া হয় বিয়াৰ প্ৰস্তাৱ দি ৰেড লাইট এৰিয়াত এৰি থৈ অহাৰ দৰে ঘটনা সংঘটিত হৈছে মুম্বাইলৈ সৰবৰাহ কৰা হৈছে অসমৰ যুৱতী আমি যদি তুলনা কৰি চাওঁ তেতিয়াহ'লে নগাঁৱতো প্ৰায় একেধৰণৰ এটা ঘটনা ঘটিছে বুলিয়ে ক'ব পাৰি সেয়াও হয়তো প্ৰেমৰ চলনা দি প্ৰেমৰ প্ৰলোভন দি এগৰাকী মহিলাক এটা 10 বছৰীয়া সন্তান সহ লৈ যোৱা হৈছিলে আৰু আজিৰ তাৰিখত পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে আফগানিস্তানলৈ বুলি লৈ যোৱা সময়ত পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে গতিকে মানৱ সৰবৰাহকাৰী এটা চক্ৰ যে অসমত সক্ৰিয় হৈ আছে সেয়া কিন্তু ধুৰুপ আৰু পূৰ্বতেও দেখিছোঁ হোজাইৰ পৰা বহু যুৱতী বা নগাঁও হোজাইৰ পৰা বহু যুৱতী লৈ যোৱা হয় হাৰিয়ানা আদি ঠাইতে যিহেতু পোৱা যায় বা কোনোবা এনজিঅ'ৰ দায়িত্ব লয় কোনো আৰক্ষীৰ অভিযান চলে কিন্তু এনেকুৱা হয়তো বহু যুৱতী আছে যি এতিয়াও সেই এনেধৰণৰ এটা অৱস্থাৰ পৰা উদ্ধাৰ হোৱা নাই বা এনেধৰণৰ এটা অৱস্থাত য'ত বিক্ৰী কৰি থৈ অহা হৈছে য'ত বছৰ বছৰ ধৰি তাতে সোমাই আছে তাৰ মাজৰ পৰা কিছু সংখ্যক যুৱতী ওলাই আহে কিন্তু এই মানৱ সৰবৰাহকাৰী চক্ৰটোৱে প্ৰলোভন দিয়ে প্ৰথমতে প্ৰেমৰ চলনাৰে বিয়াৰ প্ৰস্তাৱ দিয়ে প্ৰলোভন দিয়ে এবছৰ দুবছৰ প্ৰেমৰ চলনাৰে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থাকে তাৰ পিছত নি বাহিৰত বিক্ৰী কৰি দিয়ে গতিকে যুৱতীসকলে এই ক্ষেত্ৰত সজাগ হোৱা উচিত আমি পুনৰ কৈছোঁ আন এগৰাকী যুৱতীৰ কথা আমি কৈ গৈছোঁ যিগৰাকী যুৱতীক মহাৰাষ্ট্ৰত বিক্ৰী কৰা হয় ৰেড লাইট এৰিয়াত এৰি থৈ অহা হয় চক্ৰটোৰ 2 সদস্যক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনোৱাৰ হুছেইন আৰু ৰাজেশ ভাই পেটেলক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হয়তো আৰু এটা বৃহৎ চক্ৰ ইয়াৰ সৈতে জড়িত হৈ আছে এনেকৈ মতা মানুহো আছে ল'ৰাও আছে কাম দিম বুলি কৈ লৈ যায় আমি এনেকুৱা প্ৰায়ে মানে কেছ পাই থাকোঁ আৰু এইটো কেছত মানে আমি বহুত কষ্ট কৰিছোঁ আৰু তাই ছোৱালীজনীয়ে বিশেষকৈ বিকজ তাই অলৰেডি এইটো চিটুৱেশ্যনৰ পৰা আহিছে গতিকে ছেকেণ্ড টাইম ট্ৰেফিকাৰজনৰ লগত কণ্টেক্ট কৰি তাক ফুচুলাই তাক সেই বিশ্বাসটো দি যে মানে তাই আকৌ যাব পৰিচয় জানে নেকি ল'ৰাজন অসমৰে হয় তেওঁ কোৱা মতে মানে বৰ্ণিহাটৰ হয় ল'ৰাজন আৰু সি এই পেচাটোত বহুত বছৰৰ পৰা আছে কাম আছে কাম আছে যাবি নেকি মই মানে তাক আনিব লাগিব
লগত ঠিক আছে মই যাম বুলি ক'লে সি ক'লে আৰু এনেকুৱা মানে আছে আৰু যে মানে মোক লৈ গীত এটা কৰিছিল ফেচবুকৰ পৰা চিনাকি হৈছিলোঁ এনেকৈ মই 6 মাহমান কাম কৰোঁ মই প্ৰায় থাকে মই কামত নাযাওঁ বুলি ক'লে সি বেলেগ বাহানা কৰে আৰু মোৰ পইচাবিলাক লৈ কিনে সি নিজৰ গাড়ীৰ মানে CNG ভৰাই পেট্ৰল ভৰাই তাৰ ঘৰৰ ফেমিলি মানে ইম'চনেল ব্লেকমেইল কৰি কেনে মানে মোক ইম'চনেল কৰি আৰু কান্দি কেনে দেখাই কেতিয়াবা সেনেকৈ মানে কৰে আৰু মই মানে বেছিভাগ ফুৰি কেনে ভাল পাওঁ চ' সেইটো মানে মোৰ মেইন প্লাছ পইণ্ট সেইটো কাৰণে সি মোক মানে ফুৰা সেইটো দেখাই কেনে আৰু ফুৰিব গ'লেহে মানে পইচা দিব পাৰিবি সেনেকৈ কয় আৰু সম্পূৰ্ণৰূপে প্ৰেমৰ চলনাৰে এনেধৰণে যুৱতীক বাহিৰত বিক্ৰী কৰে প্ৰথমতে আবেগিক হৈ আবেগ দেখুৱাই বা যিখন নাটকৰ কথা ইতিমধ্যে কৈছে তেওঁলোকে যে কেনেকুৱা ধৰণৰ এটা নাটক কৰে কেনেকুৱা ধৰণৰ অভিনয় কৰে তাৰপিছতে যুৱতী গৰাকী জালত পৰে আৰু পৰৱৰ্তী সময়ত একোগৰাকী যুৱতীক এনেধৰণে বিক্ৰী কৰা হয় ভাস্কৰ আছে আমাৰ সৈতে এই ঘটনাটোৰ সন্দৰ্ভত ভাস্কৰে আমাক জনাব ভাস্কৰ মানৱ সৰবৰাহকাৰী এটা চক্ৰ যে সৰব হৈ আছে ইতিমধ্যে আমি সেই সন্দৰ্ভত কৈছোঁ যে সক্ৰিয় হৈ আছে পূৰ্বৰে পৰা এনেকুৱা বহু বাতৰি আমি ইতিমধ্যে পৰিৱেশন কৰিছোঁ হোজাইৰ পৰা লংকাৰ পৰা বহু যুৱতী লৈ যোৱা হয় এই যেটো ঘটনাৰ কথা ইতিমধ্যে কোৱা হৈছে কিছু সবিস্তাৰে আপোনাৰ পৰা জানি প্ৰথম মই সংগঠিত হৈছিলে 2020 চনত আনোৱাৰ হুছেইনে সেই যুৱতীগৰাকী প্ৰথমে চিনাকি হৈছিল তাৰপৰা প্ৰেমৰ আচলতে প্ৰেম হৈছিল দুয়োৰে মাজত আৰু তাৰ পাছতেই মহাৰাষ্ট্ৰৰ এটা ৰেড লাইট এৰিয়াত সেই যুৱতীগৰাকীক বিক্ৰী কৰিছিল আৰু সেই সময়ত মহাৰাষ্ট্ৰ আৰক্ষীৰ সহযোগত সেই যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পাছত তেওঁক মুম্বাইৰ পৰা লৈ অনা হৈছিল গুৱাহাটীলৈ আৰু গুৱাহাটীত কিছুদিন পুনৰবাৰ সেই আনোৱাৰ হুছেইনে পুনৰ সেই যুৱতীগৰাকীৰ লগত সম্পৰ্ক ৰাখি পুনৰবাৰ আকৌ সেই একেই যুৱতীগৰাকীক বিক্ৰী কৰিবলৈ চেষ্টা চলাইছিলে আৰু সেয়া যোৱাকালি সেই যুৱতীগৰাকী এটা NGO আৰু আৰক্ষীৰ সহযোগত সেই আনোৱাৰ হুছেইনক বশিষ্ঠ চাৰিআলিৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰু তাৰ পাছতেই আচলতে তেওঁক পল্টন বজাৰ আৰক্ষী থানাত লৈ যোৱা হয় পল্টন বজাৰ আৰক্ষী থানাত তেওঁক ৰখোৱা হৈছে আৰু সোধা পোছা কৰি থকা হৈছে হয়তো এই আনোৱাৰ হুছেইনে অসমৰ পৰা বিশেষকৈ যিহেতু অসমৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আপুনি ক'লেই যে বিভিন্ন প্ৰান্তৰ পৰা এইসকল যুৱতীক লৈ যোৱা হয় লৈ যায় বহিৰাজ্যত মাত্ৰ কেইমান টকাত বিক্ৰী কৰা হয় আৰু ইয়াৰ হয়তো ইয়াত আনোৱাৰ হুছেইনে হয়তো ইয়াত ক'ৰবাত লিংক থাকিব পাৰে যে সেই আনোৱাৰ হুছেইনৰ নেতৃত্বতেই অসমৰ ভিন্ন প্ৰান্তৰ পৰা যিসমূহ যুৱতী মহিলা আচলতে বহিৰাজ্যত বিক্ৰী কৰা হয় তাৰ হয়তো তেওঁ মাষ্টাৰমাইণ্ড হ'ব পাৰে গতিকে সেয়া আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিওবা এই মুহূৰ্তলৈ কোনো ধৰণৰ তথ্য দিব বিচৰা নাই কিন্তু আনোৱাৰ হুছেইনক ৰখোৱা হৈছে পল্টন বজাৰ আৰক্ষী থানাত আৰু আনোৱাৰ থাকিব পাৰে কাৰণ আমি পুনৰ কৈছো যে এই মানৱ সৰবৰাহকাৰী এটা চক্ৰ কিন্তু অসমত সক্ৰিয় কাৰণ বহু যুৱতী প্ৰলোভন দিয়ে প্ৰেমৰ প্ৰস্তাৱ দিয়ে প্ৰেমৰ অভিনয় কৰে তাৰোপৰি চাকৰি দিম বুলি লৈ যোৱা হয় মহিলা যুৱতী আনকি এনেকুৱা ধৰণৰ উদাহৰণো আছে ভাস্কৰ যে মহিলাই নিজৰ সন্তান সহ আনকি গুচি গৈছে এনেকুৱা ঘটনা সংঘটিত হৈ আছে গতিকে আৰক্ষীয়ে এই ক্ষেত্ৰত যেনেধৰণে ভাস্কৰ ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছে এনেকুৱা ধৰণৰ অভিযান কেনেকুৱা ধৰণে আৰক্ষীয়ে চলাই গৈছে বাৰু না সেয়া ইতিমধ্যে আৰক্ষীয়ে যোৱাকালি যিহেতু তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি তেওঁক জেৰা অব্যাহত ৰাখিছে আৰু হয়তো তেওঁলোকক আনোৱাৰ হুছেইনৰ পৰা বহু তথ্য লাভ কৰাৰ সন্দেহ আছে কাৰণ ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা আপুনি কৈছে যে ভিন্ন প্ৰান্তৰ পৰা যি ধৰণে এই যুৱতীসকলক লৈ যোৱা হয় বহিৰাজ্যলৈ আৰু বহু সময়ত কিন্তু একাংশ সন্তানসহ আচলতে সেই মহিলাসকলক বিশেষকৈ প্ৰেমৰ প্ৰলোভন দি লৈ যোৱা হয় লৈ যায় তেওঁলোকক বহিৰাজ্যত বিক্ৰী কৰে আৰু সেয়া বাস্তৱ ছবি এই যে যুৱতীগৰাকী সেয়া তেওঁ এটা বাস্তৱ ছবি কাৰণ বাস্তৱ ছবি এই কাৰণে মই ক'ব খুজিছোঁ কাৰণ 2020 চনত তেওঁৰ লগত এই ঘটনা সংঘটিত হৈছিল কিন্তু সেই সময়ত মহাৰাষ্ট্ৰ আৰক্ষীৰ সহযোগত তেওঁ উদ্ধাৰ কৰা হৈছিলে আৰু পুনৰ সেই একেগৰাকী যুৱতীকে আচলতে বিক্ৰী কৰিব চেষ্টা কৰিছিল আৰু যাৰ বাবে আনোৱাৰ হুছেইনৰ প্ৰকৃত মুখা খোল খালে আৰু আনোৱাৰ হুছেইনক এই মুহূৰ্তত উদ্ধাৰ যি জেৰা সেই জেৰা চলাই থকা হৈছে কিন্তু এই মুহূৰ্তলৈ কোনো ধৰণৰ তথ্য দিব বিচৰা নাই আৰক্ষীয়ে কাৰণ আনোৱাৰ হুছেইনৰ এটা বৃহৎ ৰেকেট আছে অসমত তেওঁক বিভিন্নজন সদস্য আছে তেওঁৰ লগত যিটো সদস্য বা যিসকল সদস্যই মিলি এই ধৰণৰ যি বহিৰাজ্যলৈ যি যুৱতী সৰবৰাহ সেই সৰবৰাহৰ লগত এক বৃহৎ চক্ৰ জড়িত থকা যিটো তথ্য সেই তথ্য ইতিমধ্যে লাভ কৰিছে গতিকে হয়তো এই আনোৱাৰ হুছেইনৰ লগত আৰু কোন সহযোগী আছিল কোন স্থানৰ পৰা বিশেষকৈ পিছপৰা কিছুমান অঞ্চল আছে যিসমূহ উজনি নামৰি সেই পিছপৰা অঞ্চলৰ সেইসমূহ যুৱতীক তেওঁলোকে টাৰ্গেট হিচাপে লয় একাংশই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে ছ'চিয়েল মিডিয়াত বিশেষকৈ ফেচবুক হওক বা অন্য যিসমূহ ছ'চিয়েল মাধ্যম থাকে সেই মাধ্যমত তেওঁলোকে এইসকল লোকৰ লগতে প্ৰথমে সেই যুৱতীসকলক টাৰ্গেট হিচাপে লয় আৰু নতুবা তেওঁলোকে গাঁৱত সেই ভিতৰৰ অঞ্চলসমূহত গৈ তেওঁলোকক সেই যুৱতীসকলক নানা ধৰণৰ প্ৰলোভনে আচলতে ফুচলাই লয় আৰু তাৰ পাছতে তেওঁলোকে
খুব কম টকাত সেইসমূহ যুৱতীক বহিৰাজ্যত বিক্ৰী কৰে আৰু এনেকুৱা স্থানত বিক্ৰী কৰা হয় য'ৰ পৰা হয়তো ঘূৰি অহাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। কিন্তু এই যুৱতীগৰাকী কপাল হয়তো ভাল আছিল, সেই যুৱতীগৰাকীয়ে অতি তৎপৰতাৰে অতি সাহসিকতাৰে তেওঁ ঘূৰি আহিছিল আৰু তেওঁৰ সাহসিকতাৰ বাবেই আচলতে আনোৱাৰ হুছেইনক যোৱাকালি গ্ৰেপ্তাৰ কৰিব পালে বুলি ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা ক'ব খুজিছে। গতিকে গোটেই বিষয়টো আৰক্ষীৰ ভাষ্য পাছত স্পষ্ট হ'ব যে পাপৰি এই যি আনোৱাৰ হুছেইনৰ যি ৰেকেট, সেই ৰেকেট কিমান প্ৰসাৰিত হৈছিল আৰু কোন কোন স্থানত তেওঁৰ নেতৃত্বত বা তেওঁৰ এজেণ্ট নিয়োগ কৰি এনেদৰে যিসকল যুৱতী সেই যুৱতীসকল বহিৰাজ্যত নি মাত্ৰ কেইটামান টকাত বিক্ৰী কৰিছিল। পাপৰি নিশ্চয় ভাস্কৰ ধন্যবাদ জনাইছো। ভাস্কৰ ধন্যবাদ জনাইছো। আমি পুনৰ কৈছো 2 অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, সোধা পোছা অব্যাহত ৰখা হৈছে। হয়তো এই চক্ৰটোৰ সৈতে আৰু লোক জড়িত আছে, কিন্তু এটা NGO আচলতে বহুখিনি সহায় কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে। বাণিজ্যিক বিৰতি।